নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এটা নতুন ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। আজি মই আপোনালোকক ক'ম SSCGTৰ যিটো ফিজিকেল কাট অফ আহি গৈছে। আপোনালোক সকলোৱে চাইছে চাগে, মই ভিডিঅ' বনাব পৰা নাছিলোঁ ইমান দিন, নেটৱৰ্ক ইয়াত যিহেতু কম থাকে। নাজানো আজি ভিডিঅ'টো বনাইছোঁ কিমান দেৰিৰ পিছত আপলোড হয়, তথাপিতো এতিয়া মই আপোনালোকক ক'ম SSCGT ফিজিকেলত মানে প্ৰচেছটো কেনেকুৱা হ'ব, ফিজিকেল বা কেতিয়াৰ পৰা ৰিপৰ্টিং টাইম কিমান সময়ত থাকিলে কিমান সময়ৰ পৰা যাব লাগিব, ফিজিকেলৰ আগত কি খাব, ফিজিকেলত বা ফিজিকেল কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব পাৰে, বা ফিজিকেলৰ আগত কিবা ডকুমেণ্ট চাই নেকি, গোটেইখিনি কথা আপোনালোকক আজি জনাই দিম। লগতে আৰু আপোনালোকে কেনেকৈ প্ৰেক্টিচ কৰিব এইটো মই পিছত ভিডিঅ' বনাই দিম। আজি মেইন কথাখিনি হ'ল ফিজিকেল প্ৰচেছটো আপোনালোকক জনাই দিম, ফিজিকেলত কি কি হ'ব পাৰে বা সেইদিনা ডকুমেণ্টছ কিবা চেক কৰে নেকি। এতিয়া আপোনালোকে ফিজিকেল বুলি কওঁতে গম পায় সকলোৱে, ফিজিকেল অতি কম দিনৰ ভিতৰত ফিজিকেল ষ্টাৰ্ট হ'বলৈ গৈ আছে। এডমিট কাৰ্ড ডাউনলোড হোৱাৰ এসপ্তাহ বা 15-20 দিনৰ ভিতৰত ফিজিকেল ষ্টাৰ্ট হৈ যায়। গতিকে আপোনালোকে যদিহে আপোনালোকৰ SSCGTত ফিজিকেলৰ কাৰণে মানে নাম আহিছে, এইটো নহয় আপোনালোকৰ 20 নম্বৰ বেছি হ'লে যে আপোনালোকে দৌৰিব যাব, এইটো কথা নহয়, বা 25 নম্বৰ বেছি হ'লে যে দৌৰিব যাব এইটো কথা নহয়। যদি আপোনালোকৰ অলপ কিবা নাম্বাৰ থাকিলেও আপোনালোকে দৌৰিব যাব, কাৰণ SSCGTৰ কাট অফৰ কথা কোনেও ভালদৰে ক'ব নোৱাৰে। সকলোৱে সেইটো আগৰ যিটো কাট অফ সেইটো চাই অলপ এনালাইচিছ কৰি অকণমান অনুমানিক ক'ব পাৰে, কিন্তু কোনেও ফাইনেল কাট অফ ক'ব নোৱাৰে। গতিকে এনেকুৱা হ'ব নালাগে যাতে আপোনালোকৰ 4-5 নম্বৰ বেছি আছিল, আপোনালোকে দৌৰিব নগ'লে, কিন্তু ফাইনেল কাট অফ সেই 4-5 নম্বৰতে আহি গ'ল। এনেকুৱা হৈছে আগতেও, গতিকে আপোনালোকে সেইটো ভুল কেতিয়াও নকৰিব। ফিজিকেলত যদি নাম আহিছে, আপোনাৰ যিমান মানে কাট অফতকৈ অলপ বেছি নম্বৰে নাথাকক কিয়, আপোনালোকে দৌৰিবলৈ যাব। আৰু এতিয়া দৌৰিব যোৱা বুলি কওঁতে আপোনালোকে ৰিপৰ্টিং টাইম ধৰা হ'ল আপোনালোকৰ থাকিব, যেইটাত থাকে 7টাত থাকিব পাৰে বা 6টাত থাকিব পাৰে, কিন্তু ৰিপৰ্টিং টাইম যিমান দেৰিকৈ থাকিলেও আমাৰ সকলোৰে এটা কথাই থাকে, মানে অলপ সোনকালে যাওঁ, সোনকালে গৈ ফাৰ্ষ্টত যিটো বহুত লাইন হয়, ভিৰ হয়, গতিকে অলপ সোনকালে গৈ আপোনালোক মানে সোনকালে দৌৰাৰ ইচ্ছা এটা সকলোৰে থাকে, যাতে দেৰিকৈ হ'লে ৰ'দত বা গৰমত কষ্ট নহয়, বা দেৰিকৈ হ'লে বিভিন্ন ধৰণৰ প্ৰব্লেম আহি যায়, ভোক লগাৰ পৰা আদি কৰি। গতিকে সকলোৱে সোনকালে যায়। গতিকে আপোনালোকে যদি ফাৰ্ষ্ট কথা কেতিয়াৰ পৰা যদি লাইনত যাম বুলি ভাবে, তেতিয়াহ'লে আমিতো গৈছিলোঁ 4টামান বজাত। সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি কিমান সময়ত গ'লে আপুনি নিজে কমফৰ্টেবল হয়। মানে ধৰক আপুনি 4টাত উঠি যদি যাব বিচাৰে যাব পাৰে, সেইটো ডাঙৰ কথা নহয়, কিন্তু অকণমান পিছত হ'ব, বা 3টাত গ'লেও তেনেকুৱাই। গতিকে বহুত পুৰা ৰাতি টোপনি নামৰাকৈ 2টা-এটা বজাতে গৈ বহি থাকিব কোনো লাভ নাই। গতিকে অকণমান আৰামত ফ্ৰী মাইণ্ডত শুই থাকিব, শুই থাকি আৰামত উঠি 3টা-3:30টাত উঠি ফ্ৰেছ হৈ যাব। তাৰপিছত আহিল 3টা-4টাৰ পৰা লাইন পাতিলেও তেওঁলোকে কোনো কাৰণত টাইমৰ আগত গেট নোখোলে। গতিকে আপোনাৰ যদি ৰিপৰ্টিং টাইম 6টাত আছিল, গতিকে 6টাত তেওঁলোকে গেট খুলিব, এণ্ট্ৰি আৰম্ভ কৰিব। প্ৰথমতে গেট এণ্ট্ৰি কৰাৰ সময়ত আপোনাৰ চাব এডমিটখন, আধাৰ কাৰ্ড চাব পাৰে আইডেণ্টিটি প্ৰুফ হিচাপে। তাৰপিছত আপোনাৰ এণ্ট্ৰি হৈ যাব। মানে মেইন ডকুমেণ্টছ বুলি কওঁতে আমি যদি কওঁ যিটো আধাৰ কাৰ্ড, আইডেণ্টিটি প্ৰুফ, লগতে ফিজিকেল এডমিটখন, তাৰপিছত আপোনাৰ এণ্ট্ৰি হৈ গ'ল। এণ্ট্ৰি তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যনত আপোনাৰ লাগিব যিটো ফাৰ্ষ্ট আপোনালোকৰ ফিজিকেলৰ এডমিট কাৰ্ডখন চাবই, আধাৰ কাৰ্ডখন চাব, তাৰপিছত এণ্ট্ৰি হোৱাৰ পিছত তাত যিটো ভেৰিফিকেশ্যন হ'ব, ফিজিকেলৰ টাইমতো ডকুমেণ্টছ ভেৰিফিকেশ্যন হয়, সেইখিনি সময়ত আপোনাৰ মেট্ৰিকৰ এডমিটখন চাব, তাৰপিছত মেট্ৰিকৰ মাৰ্কশ্বিট, মেট্ৰিকৰ যিখন চাৰ্টিফিকেট, তাৰপিছত আপুনি যদি 12ৰ ডকুমেণ্টছখিনিও দিব বিচাৰে দিব পাৰে, কিন্তু মেইনলি যিহেতু 10 পাছ হয়, গতিকে আপোনালোকে 10 পাছৰ ডকুমেণ্টছখিনি দিলেও হ'ব। আৰু আপোনালোকে যদি ইচ্ছা কৰে 12ৰ যিখিনি ডকুমেণ্টছ এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট, 12ৰ এডমিট, মাৰ্কশ্বিট, চাৰ্টিফিকেট বা গ্ৰেজুৱেশ্যনো যদি আছে, গোটেইখিনি আপোনালোকে দিব পাৰে। তাৰোপৰি আপোনালোক যদি কোনোবা কাষ্টৰ পৰা বিলং কৰে, মানে
যিকোনো কাষ্টৰ পৰা যদি আপুনি হয় তেতিয়াহ'লে আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেট চেণ্ট্ৰেলৰ হ'ব লাগিব, সেইখন কাষ্ট চাৰ্টিফিকেটখন, সেই কাষ্ট চাৰ্টিফিকেটখন লাগিব। তাৰ লগত ফটো লাগিব 4 কপি 5 কপিমান। আপোনালোকে ফটোটো বনাই লৈ যাব, 4-5 অলপ বেছিকৈ বনাই লৈ যাব পাৰে, 10 কপিমান আপোনালোকে ডকুমেণ্টছখিনি লৈ যাব। আৰু প্ৰত্যেকটো ডকুমেণ্টছৰ জেৰক্স কপি আপোনালোকে লৈ যাব পাৰে, মানে জমা কৰিব লগা হ'ব পাৰে জেৰক্স কপিখিনি। তাৰপিছত আৰু বেলেগ বিশেষ ডকুমেণ্টছ নাই। আপোনালোকে যদি কিবা আৰু যিখন চেণ্ট্ৰেল কাষ্ট বুলি ক'লে যিটো ফৰ্মেট থাকে এনেক্সাৰ, সেইখনত চাইন চিল কৰি লৈ গ'লে হ'ল। তাৰ লগতে ডমিচাইলখন লাগিব, ডমিচাইল বা যিহেতু PRC আমাৰ এডুকেশ্যনেল পাৰ্পছৰ কাৰণে লিখা থাকে, গতিকে ডমিচাইলখন আপোনালোকে বনাই ল'ব, তাত নটাৰীৰ ছিগনেচাৰ কৰাই ল'লেও হ'ব। গতিকে ইমানখিনিয়ে ডকুমেণ্টছ, আপোনালোকে এইখিনি ডকুমেণ্টছ লৈ যাব। আৰু ডকুমেণ্টছখিনি মানে এখন দুখন ডকুমেণ্টছ যদি আপোনালোকে পাহৰিও যায়, পটকৈ ইমান আপোনালোকক হেৰি নকৰে। যিটো কাষ্ট চাৰ্টিফিকেটেই হওক, এজ ৰিলেক্সেশ্যন বুলি কওঁতে আপুনি যদি বিচাৰে তেতিয়াহ'লে এজ ৰিলেক্সেশ্যন পায়। লগতে হাইট চেষ্টৰ ৰিলেক্সেশ্যনৰ কাৰণে যিখন এনেক্সাৰ থাকে নৰ্থ ইষ্টৰ বুলি, সেইখনো আপোনালোকে বনাই লৈ যাব। সেইখিনি ডকুমেণ্টছ লাগিব মেইনলি চাব। আৰু মেডিকেলৰ সময়ত মেইন ভেৰিফিকেশ্যন হয়, তথাপিতো ফিজিকেলৰ সময়তো জমা কৰে। আৰু যদি আপোনালোকে ফিজিকেলৰ সময়ত ডকুমেণ্টছখিনি বনাব নোৱাৰে কোনো কাৰণত, বেছিও ভয় খাব নালাগে, আপোনালোকে যাব পাৰে তেনেকৈ, মানে ৰিজেক্ট নকৰে। আপোনালোকৰ সেইটো পেণ্ডিং বুলি লিখাই থাকিব, মেডিকেল টাইমত সেই ডকুমেণ্টছটো ভেৰিফিকেশ্যন হ'ব। তাৰপিছত আপোনালোকে চাইন কৰিব লাগিব কিবা কিবিত, মানে ধৰক ক্লিয়াৰেঞ্চত চাইন কৰিব লাগে, যাতে ৰানিঙত কিবা প্ৰব্লেম হ'লেও তেওঁলোকৰ ৰিস্ক নাই। তেনেকুৱা বিভিন্ন ধৰণৰ তেওঁলোকৰ প্ৰচেছ থাকে, সেই প্ৰচেছখিনি হিচাপত আপোনালোকে কেইখনমান জেগাত চাইন কৰিব লাগিব। তাৰপিছত চাইনখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ যিহেতু ফিজিকেলৰ PET আৰু PST হয়, মানে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। মানে ফিজিকেলত হাইট আপোনাৰ কিমান লাগিব বা চেষ্ট কিমান লাগিব সেইখিনি ৰানিঙৰ আগত জোখে। আৰু কিছুমান চেণ্টাৰত এনেকুৱা হয় ৰানিঙৰ পিছতো সেইখিনি জোখা হয়। গতিকে সেইটো চেণ্টাৰটোৰ ওপৰত ডিপেণ্ড কৰিব আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো আগত লয় নে ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো আগত লয়। মানে ৰানিং আগত হয়নে আপোনালোকৰ হাইট চেষ্ট মেজাৰমেণ্টখিনি আগত হয়। গতিকে আমি যদি চাই লওঁ, আমাৰ পৰা তেনেকুৱা হৈছিল, প্ৰথমতে হাইট জুখিছিল, তাৰপিছত ৱেইট জুখিছিল, আৰু তাৰপিছত চেষ্ট জুখিছিল। গতিকে সেইখিনি হৈ যোৱাৰ পিছত আপোনালোকক অলপ বহুৱাব বুলি কওঁতে বহুত দেৰি হৈ যায় কিছুমান চেণ্টাৰত। আমাৰ বাৰত প্ৰায় 9:30, 10টা মানত আমি দৌৰিছিলোঁ, কিন্তু আমাৰ আগৰ মানে 2-3 দিন আগততো আৰু দেৰি হৈছিলে, 11টা 12টাতো দৌৰিছিল। গতিকে আমাৰ যিদিনা হৈছিল ফিজিকেল, সেইদিনা 9:30 মানত ষ্টাৰ্ট হৈছিল। গতিকে SSC ফিজিকেল অকণমান বেছি টাফ নহয়, আপোনালোকে গমে পায়। 5 কিলোমিটাৰ 24 মিনিটত ৰানিং সকলোৱে কৰিব পাৰে বুলিও ক'ব নোৱাৰি ঠিক। এইটো নিজৰ ওপৰত হ'ব, আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব। প্ৰেক্টিচত ধুনীয়াকৈ টাইম চাই প্ৰেক্টিচ কৰিব। অলপ ৰ'দত দৌৰক, মানে অকণমান দেৰিকৈ। 4টা বজাত দৌৰিও লাভ নাই, কাৰণ SSC ৰানিং কোনো কাৰণত 4টা বজাত নহয়। গতিকে অলপমান ৰ'দত দৌৰিব চেষ্টা কৰক। আৰু তাৰপিছত ৰানিং আপোনালোক তাত বহুৱাই থ'ব, ডকুমেণ্টছ চাই উঠি, মানে ফিজিকেল মেজাৰমেণ্টখিনি হোৱাৰ পিছত। তাৰপিছত যেতিয়া তেওঁলোকৰ ষ্টাফ ৰেডি হ'ব ৰানিঙৰ কাৰণে, মানে তাত এম্বুলেঞ্চ ষ্টাফ থাকে, তাৰপিছত ৰাস্তাত থাকে, বা যদি টাৰ্ণিং থাকে টাৰ্ণিঙত মানুহ থাকে, কথা নাই। ৰানিঙত মানে ইয়াতে যদি আপোনাৰ টাইমিং মিলি থকা নাই, তাত ৰানিঙত পাছ কৰিব আৰামছে। কাৰণ তাত এটা মনৰ এটা ইচ্ছা, যিটো সপোন থাকে, সেই সপোনৰ ড্ৰেছযোৰত যেতিয়া তাত ফিজিকেল কৰাই থাকিব, তেতিয়া যেতিয়া আপুনি সেইটো মানুহক দেখা পায়, মানে চিপাহী দেখা পায়, তেতিয়া আপোনাৰ অনায়াসে টাইমিং কমি যাব। গতিকে আপোনালোকে সেইটো চিন্তা নকৰিব, ৰানিং আৰামছে পাছ কৰি যাব। ৰানিঙত প্ৰচেছ এইখিনিয়ে, বেলেগ একো নাই। মই আপোনালোকক ক'লোঁ, শ্বৰ্টকৈ যদি কওঁ, প্ৰথমতে এণ্ট্ৰি হ'ব। এণ্ট্ৰি হওঁতে যিখিনি ফিজিকেলৰ এডমিট, তাৰপিছত আধাৰ কাৰ্ড এইখিনি চাব। তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ হিচাপত মেট্ৰিকৰ এডমিট, তাৰপিছত মাৰ্কশ্বিট চাৰ্টিফিকেট সেইখিনি চাব। এইখিনি নৰ্মেল চাই, কাৰণ মেইন ডকুমেণ্টছ ভেৰিফিকেশ্যন হয় মেডিকেলৰ টাইমত। গতিকে তথাপিতো আপোনালোকে ডকুমেণ্টছখিনি লৈ যাব। মানে আপোনাৰ কাষ্ট চাৰ্টিফিকেটখনেই হওক বা হাইট
যিটো আমাৰ নৰ্থ ইষ্টৰ কাৰণে এনেক্সাৰখন হয় সেইখন লৈয়ে যাব ফিজিকেলৰ টাইমত। সেইখন নল'লে ৰিজেক্টটো নকৰে, যিকোনো ডকুমেণ্টছ নহ'লে আপোনাৰ হয়তো লিখি থ'ব মেডিকেলৰ টাইমত আপোনালোকে সেইখন দেখুৱাব লাগিব। গতিকে ফিজিকেল আপোনালোকে ভালকৈ দিয়ক, ভালকৈ এইকেইটা দিন প্ৰেক্টিচ কৰক। প্ৰেক্টিচৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে ক'ব, মই প্ৰেক্টিচৰ ওপৰত ভিডিঅ' বনাম। কেনেকুৱা ধৰণে ডায়েট অলপ মেইনটেইন কৰিব যাতে ফিজিকেল কোনো প্ৰব্লেম নাহে এইকেইটা দিনত। আৰু 5 কিলোমিটাৰ 24 মিনিটত সহজ বুলিও ক'ব পাৰে, টান বুলিও ক'ব পাৰে, কাৰণ সেইটো আপোনাৰ প্ৰেক্টিচৰ ওপৰত হ'ব। বহুত ল'ৰা ছোৱালী ফেইলো কৰে আৰু বহুত ল'ৰা ছোৱালীয়ে পাছো কৰে। গতিকে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি যদি ভালকৈ প্ৰেক্টিচ কৰিছে আৰামছে পাছ কৰিব, যদি আৰু ভালকৈ প্ৰেক্টিচ কৰা নাই অসুবিধা হ'ব পাৰে। গতিকে ভালদৰে প্ৰেক্টিচ কৰক। ইমানখিনিয়ে। যদি ভিডিঅ'টো নতুনকৈ চাইছে চেনেলটো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।